খবৰ জুবিন গাৰ্গৰ বিয়োগৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিৰ মতে সম্প্ৰতি ৰাজ্যত এক প্ৰকাৰ ক্ষোভৰ দাবানল আৰম্ভ হৈছে প্ৰশ্ন উত্থাপন হৈছে সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তক লৈ শ্যামকানু মহন্ত নামৰ জাতিৰ দালাল আখ্যা দিয়া হৈছে শ্যামকানু মহন্তক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জুবিন গাৰ্গৰ দৰে এগৰাকী অসুস্থ ব্যক্তিক কিয় সুৰক্ষা দিব নোৱাৰিলে শ্যামকানু মহন্তই আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত চিকিৎসকৰ পৰা শ্যামকানু মহন্তই পৰামৰ্শ লৈছিল নে অনুমতি লৈছিল নে আৰু জুবিন গাৰ্গক কিয় টানি চুচৰাই ফুৰিবলগীয়া হ'ল শ্যামকানু মহন্তই প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ বিষয়টো সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰি অসমবাসী জনতা গৰজিছে জুবিন অনুৰাগী গৰজিছে আৰু তাৰ পাছতে শ্যামকানু মহন্তই সামাজিক স্পষ্টীকৰণ দিছে আৰু স্পষ্টীকৰণ দিয়ে নিজৰ ফেচবুক একাউণ্টটো উৰুৱাই দিয়াৰ বাতৰি আহি পৰিছে জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰৰ ব্যৱসায়ীসকলৰ সৈতে মই ব্যৱসায়িক বতৰা আলোচনা কৰি আছিলোঁ এই আলোচনাৰ সময়তে জুবিনৰ মেনেজাৰৰ ফোন আহিছিল বুলি উল্লেখ কৰিছে দুৰ্ঘটনাত পতিত হোৱাৰ কথা জনাইছিল এই কথা শ্যামকানু মহন্তই উল্লেখ কৰিছে জুবিন গাৰ্গে ইয়াত লৈ সাগৰলৈ যোৱাৰ কথা আমি গম পোৱা নাছিলো বুলি এতিয়া তাই কৰা মন্তব্য কৰিছে শ্যামকানু মহন্তই খবৰ পোৱাৰ পাছতে আমি হাস্পাতাললৈ গৈছিলো এনেধৰণৰ মন্তব্য কৰিছে শ্যামকানু মহন্তই আৰু জুবিন গাৰ্গৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি শ্যামকানু মহন্তই ফেচবুক একাউণ্ট ডিএক্টিভেট কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকানু মহন্তক লৈ ৰাজ্যবাসীৰ প্ৰশ্ন নৰ্থ ইষ্ট ফেষ্টিভেল পাতি অসমে কি পাইছে শ্যামকানু মহন্তক দোষাৰোপ কৰিছে অসমৰ শিল্পী সমাজে অজয় ফুকনে মন্তব্য প্ৰকাশ কৰিছে শ্যামকানু মহন্তক তদন্ত কৰাও Focus. জুবিন গাৰ্গক ছিংগাপুৰলৈ নি কিয় ভালকৈ ৰাখিব নোৱাৰিলে শ্যামকানু মহন্তই শ্যামকানু মহন্তৰ বেপাৰ সৰ্বস্ব মানসিকতাৰ বাবে অসমে আজি হাৰ্টথ্ৰব জুবিন গাৰ্গক হেৰুৱালে অসম আৰু উত্তৰ পূবক ভাল পোৱাৰ বাবে জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱাৰ ইচ্ছা নাছিল জুবিন দাই মোৰ ইচ্ছা নাই বুলিও মন্তব্য প্ৰকাশ কৰিছিল অজয় ফুকনৰ আগত এই মন্তব্য অজয় ফুকনে কৰিছে নিজৰ স্বাৰ্থৰ বাবে নৰ্থ ইষ্ট ফেষ্টিভেল পাতি আজি আমি জুবিন দাক হেৰুৱাবলগীয়া হ'ল শ্যামকানু মহন্তৰ বেপাৰ সৰ্বস্ব মানসিকতাৰ বাবে আজি জুবিন গাৰ্গক হেৰুৱালে অসমে সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে মুখ্যমন্ত্ৰীক ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ জনতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ বাবে এতিয়া শ্ৰদ্ধাঞ্জলি সমদল আৰম্ভ হৈছে এটা ডাঙৰ খবৰ জনাই আছো জুবিন গাৰ্গৰ বাবে হিয়া ঢাকুৰি কান্দিছে এতিয়া লাখ লাখ অগণন জনতাই আৰু নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী ফেষ্টিভেল এনেধৰণৰ ফেষ্টিভেলসমূহ এতিয়া শ্যামকানু মহন্ত নামৰ এটা সংস্কৃতিৰ বেপাৰীয়ে ৰাজ্যত আৰু বিদেশত বিভিন্ন সময়ত পাতে নৰ্থ ইষ্টৰ নাম লৈ সমান্তৰালকৈ ৰাজ্যখনৰ নাম লৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰি বেপাৰ কৰা এই শ্যামকানু মহন্তই এতিয়া স্পষ্টীকৰণ দিব লাগিব তদন্তৰ আওতালৈ আহিব লাগিব বুলি ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰিছে আৰু শ্যামকানু মহন্তই ইতিমধ্যে নিজৰ ভেৰিফাইড ফেচবুক একাউণ্ট ডিএক্টিভেট কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে সবাতকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কিয়নো জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই জুবিন গাৰ্গক হেৰুৱাইছে অসমবাসী জনতাই জুবিন গাৰ্গৰ দৰে এটা সম্পদক হেৰুৱাই এতিয়া শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী 40টাতকৈ অধিক ভাষাত গীত গাই 38,000তকৈ অধিক গীতত কণ্ঠ নিগৰাই জুবিন গাৰ্গে জাতিটোৰ বাবে যি অৱদান দি থৈ গ'ল সেই অৱদান অনস্বীকাৰ্য আৰু তাৰ মাজতে জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি জুবিন গাৰ্গক বেপাৰ সৰ্বস্ব মানসিকতাৰে ব্যৱহাৰ কৰা শ্যামকানু মহন্তই ইতিমধ্যে ফেচবুক হেণ্ডেল ডিএক্টিভেট কৰাৰ বাতৰিয়ে স্বাভাৱিকতেই শ্যামকানু মহন্তৰ মানসিকতা উদঙাই দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছো ইতিমধ্যে শ্যামকানু